9 আজি নিউজকাষ্টত প্ৰথম স্থান পাইছে আন্তঃৰাষ্ট্ৰীয় খবৰে কাৰণ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া আফগানিস্তানত যিটো হৈ আছে আমেৰিকাই যেনেধৰণে ৰিটেলিয়েট কৰিছে বা প্ৰত্যাক্ৰমণ কৰিছে আইসিছক ইয়াক লৈ গোটেই বিশ্ব এতিয়া আকৌ এবাৰ আফগানিস্তানক লৈ ব্যস্ত হৈ পৰিছে কাৰণ এতিয়া আমেৰিকাই এটা নতুন ৰণনীতি প্ৰস্তুত কৰিছে তালিবানৰ সৈতে যুঁজিবলৈ সেই ৰণনীতি কি আৰু কেনেকৈ তালিবানক আফগানিস্তানতেই পৰাস্ত কৰাৰ চেষ্টা আৰম্ভ কৰিছে আমেৰিকাই এই বিষয়ে আমি সবিশেষ দেখুৱাম শেহতীয়া পৰিৱেশ কি কাবুলৰ এই আমি দেখুৱাম দ্বিতীয়তে খবৰ অসমৰ ৰাজনীতিৰ এতিয়া অসমৰ ৰাজনীতিত এটাই চৰ্চাৰ বিষয় হৈ পৰিছে এজনী চৰ্চিত ব্যক্তি হৈ পৰিছে সেইজন হৈছে অখিল গগৈ কাৰণ প্ৰথমে কংগ্ৰেছ তাৰ পিছত তৃণমূল কংগ্ৰেছ আৰু আজি অখিল গগৈ বহিল গৈ বিজেপিৰ সৈতে দিল্লীত এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ'ল অখিল গগৈ বিজেপিৰ এগৰাকী মন্ত্ৰীৰ সৈতে তেখেত আন কোনো নহয় তেখেত হৈছে জাগিৰোড সমষ্টিৰ বিধায়ক পিয়ুষ হাজৰিকা এতিয়া পিয়ুষ হাজৰিকাৰ সৈতে অখিল গগৈ কেনেধৰণৰ কথা বতৰা চলিল ইয়াক লৈ কংগ্ৰেছে ৰুষ্ট হৈ কি কৈছে ইউডিএফে অখিল গগৈ সন্দৰ্ভত কি ক'লে এই সকলোবোৰ সামৰি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ আৰু তৃতীয়তে অসমৰ আৰ্থ সামাজিক বিশেষকৈ যোগাযোগ আৰু যাতায়াত ব্যৱস্থা সন্দৰ্ভত কিছু আলোকপাত কাৰণ আজি যিটো ঘটনা সংঘটিত হৈছে বোকাখাটত সেই ঘটনাই কিন্তু সকলোৰে চকু সেমেকাই তুলিছে আমি দেখুৱাম নিউজকাষ্টত কিন্তু আৰম্ভ কৰিছো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ আটাইতকৈ চৰ্চিত খবৰ যিটো হৈছে আফগানিস্তান যিটো হৈছে কাবুলৰ বিস্ফোৰণ আফগানিস্তানত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আকৌ এবাৰ আইসিছ-কেৰ ঘাটিত পুনৰ এয়াৰ ষ্ট্ৰাইক কৰিছে আমেৰিকাই শনিবাৰেও আমেৰিকাই আইসিছ-কেৰ ওপৰত আক্ৰমণ চলাইছিল 13 জনকৈ আমেৰিকান সেনাৰ হত্যাৰ প্ৰতিশোধত এই আক্ৰমণ চলোৱা হৈছে বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সংঘটিত হৈছিলে বিস্ফোৰণ আইসিছ-কে স্বীকাৰ কৰিছিল আক্ৰমণৰ দায়িত্ব আৰু কিছু সময় পূৰ্বে কাবুলত সংঘটিত হৈছিল এক বিস্ফোৰণ যিটোতো আইসিছ-কে জড়িত থকাৰ সন্দেহ কৰা হৈছিল এটা কাবুল বিমানবন্দৰৰ সমীপতে আৰু এটা বিস্ফোৰণ ঘটিছে এই বিস্ফোৰণত শিশুসহ দুজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে আহত হৈছিল কেইবাজনো লোক ৰকেটেৰে আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে এই ঘটনাৰ আঁৰত আইসিছ-কে জড়িত থকাৰ সন্দেহ কৰা হৈছিল বহু দূৰলৈ বিস্ফোৰণৰ শব্দ শুনা গৈছিল 3 দিনৰ ভিতৰত এয়া মনত ৰাখিব 3 দিনত এয়া দ্বিতীয়টো আক্ৰমণৰ ঘটনা যোৱা 26 আগষ্টত বিস্ফোৰণ ঘটিছিল কাবুল বিমানবন্দৰৰ ওচৰতে য'ত 180 গৰাকীকৈ লোকৰ মৃত্যু হৈছিল নিহত হৈছিল 13 গৰাকী মাৰ্কিন সেনাও এই বিস্ফোৰণৰ আশংকা কৰিছিল আমেৰিকাই এই বিস্ফোৰণত বিস্তৰ ক্ষতি সাধনৰো সম্ভাৱনীয়তা প্ৰকাশ কৰা হৈছে বিস্ফোৰণৰ পাছত বিমানবন্দৰৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আকৌ জনাইছো এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এই দৃশ্যাংশ হৈছে বৰ্তমান সময়ত যিটো দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হ'ল কাবুলত আকৌ জনাইছো যে কাবুলৰ এই বিস্ফোৰণে কিন্তু আকৌ এবাৰ জুকাৰি গৈছে সমগ্ৰ আফগানিস্তানত এতিয়া কেৱল সাইৰেনৰ শব্দ চাৰিওফালে কেৱল যেনেধৰণে বিপদ ঘণ্টা বাজে চাৰিওফালে যেন এটা ইমাৰ্জেন্সি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আফগানিস্তানত এয়া হৈছে কাবুলৰ যিটো বিমানবন্দৰ সেই বিমানবন্দৰৰ সমীপত হোৱা প্ৰথমটো বিস্ফোৰণৰ এই দৃশ্য যিটো বিস্ফোৰণত এটি শিশুসহ দুজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল তাৰ পিছত আকৌ এটা বিস্ফোৰণ সংঘটিত হয় প্ৰায় 1.5 ঘণ্টাৰ পাছত সেইটো বিস্ফোৰণ কিন্তু আমেৰিকাই কৰা বুলি ইতিমধ্যেই প্ৰকাশ কৰা গৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ বিচাৰিছো আকৌ এবাৰ যে এই যি ঘটনা এই ঘটনাই কিন্তু আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গোটেই বিষয়টোক অধিক সিৰিয়াছ কৰি তুলিছে কাৰণ আমেৰিকাই এটা নতুন ৰণনীতি প্ৰস্তুত কৰিছে আজি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেইটামান সংবাদ মাধ্যমত যি তথ্য পোহৰলৈ আহিছিল সেই তথ্যত কিছু কথা কোৱা হৈছে পঞ্চিৰক লৈ এটা পঞ্চিৰক লৈ আমেৰিকাৰ কি ৰণনীতি হেয়া আমি আপোনালোকক পৰ্যায়ক্ৰমে কম কিন্তু তাৰ আগতে কাবুলৰ বিমানবন্দৰৰ সমীপৰ এই দৃশ্যাংশ দেখুৱাইছো আকৌ কৈছো আমেৰিকাই পৰৱৰ্তী সময়ছোৱাত ৰকেট আক্ৰমণ কৰিছে টাৰ্গেট আছিলে এজন সুইচাইড বম্বাৰ আৰু আমেৰিকান সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি এই সুইচাইড বমাৰজনে আন এক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল কাবুল এয়াৰপৰ্টৰ কাষত এই ঘটনা সংঘটিত হৈছে আৰু যিটো এয়াৰ ষ্ট্ৰাইক কৰা হৈছে সেই এয়াৰ ষ্ট্ৰাইকে কাবুল বিমানবন্দৰৰ কাষৰে এটা জনবসতিপূৰ্ণ এলেকাৰ এটা বিশেষ বাসগৃহত গৈ আঘাত কৰে য'ত ইতিমধ্যে এজনৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে আমেৰিকাই স্পষ্ট কৰিছে যে এজন সুইচাইড বম্বাৰক
টাৰ্গেট কৰি লক্ষ্য কৰি এই বিস্ফোৰণ ঘটোৱা হৈছিল বা এই আক্ৰমণ কৰা হৈছিল কাবুলৰ দৃশ্য দেখুৱাইছোঁ এতিয়া কাবুলত চাৰিওফালে আলাৰ্মৰ শব্দ কাৰণ মানুহ ক'ত নাযাওঁ ক'ত যাওঁ অৱস্থাৰ সৃষ্টি হৈছে যিসকলে তাৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈছিল তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে কিন্তু বাকী তাত যিসকল লোক আছে তেওঁলোকে এতিয়াও প্ৰাণৰ সংশয়ত ওৰ পৰা তলৈ যাবলৈ বাধ্য হৈছে আমেৰিকাই তৎপৰতা অব্যাহত ৰাখিছে আমেৰিকান সেনাৰ বহু সংখ্যক লোক এতিয়াও উপস্থিত আছে আমেৰিকাত ইভেকুৱেশ্যন সম্পূৰ্ণ হোৱা নাই অৱশ্যে ব্ৰিটেইনে নিজৰ ইভেকুৱেশ্যন সম্পূৰ্ণ কৰিছে কিন্তু আমেৰিকাই এতিয়াও সম্পূৰ্ণ কৰা নাই আৰু বহুখিনি আমেৰিকান সেনা সৈতে জড়িত লোক বৰ্তমান সময়ত কাবুলত উপস্থিত আছে তেওঁলোকক ইভেকুৱেট কৰি থকাৰ সময়তে আক্ৰমণ কৰিছিলে কাবুলে আৰু তাৰ পাছত আজি দ্বিতীয়টো আক্ৰমণ সংঘটিত হয় য'ত আইচিছ কে জড়িত থকাৰ সন্দেহ কৰা হৈছে এয়াৰ ষ্ট্ৰাইক কৰিছিল আইচিছ কে য'ত এটি শিশু আৰু এজন লোকৰ মৃত্যু হৈছে তাৰ পাছত আমেৰিকাই ৰকেটেৰে প্ৰত্যুত্তৰ দিছে আৰু এটা আমেৰিকাই আক্ৰমণ কৰিছে আফগানিস্তানৰ কাবুলৰ সমীপৰ সেই অঞ্চলটোত আৰু ইতিমধ্যে আমেৰিকান মিডিয়াই স্পষ্ট কৰিছে যে এয়া এজন সুইচাইড বম্বাৰক টাৰ্গেট কৰি এই আক্ৰমণ কৰা হৈছিল ইয়াৰ পাছতে এতিয়াও তৎপৰতা অব্যাহত আছে সমগ্ৰ আফগানিস্তানত বিশেষকৈ কাবুলত এয়া আছিলে সামগ্ৰিকভাৱে কাবুলৰ দৃশ্য কিন্তু ইয়াৰ পিছত আমি দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক আন এটা দৃশ্য যিটো হৈছে পাঞ্চশীৰত এতিয়া কিন্তু তালিবান বিৰোধী যুঁজ আৰম্ভ হৈছে সাজু হৈছে পাঞ্চশীৰ এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছোঁ সমৰ সজ্জা আৰম্ভ কৰিছে এণ্টি তালিবান ফ'ৰ্ছে প্ৰাক্তন আফগান ছিকিউৰিটি ফ'ৰ্চৰ নেতৃত্বত এই তৎপৰতা আৰম্ভ হৈছে এই মুহূৰ্তত দেখুৱাইছোঁ এই দৃশ্য এয়া হৈছে পাঞ্চশীৰৰ দৃশ্য পাঞ্চশীৰত ইতিমধ্যে এণ্টি তালিবান ফ'ৰ্ছে নিজৰ গতিবিধি আৰম্ভ কৰি পেলাইছে তেওঁলোকে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে এয়া হৈছে তেওঁলোকৰ যুদ্ধত ব্যৱহৃত টেংক আৰু বিভিন্ন সামগ্ৰী যিসমূহ তেওঁলোকে এতিয়া পুনৰ কাৰ্যক্ষম কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে কাৰণ এয়া হৈছে কাবুল বিমানবন্দৰৰ সমীপৰ প্ৰথমটো বিস্ফোৰণৰ পাছৰ দৃশ্যাংশ ইতিমধ্যে তালিবানৰ বিৰুদ্ধে পাঞ্চশীৰত এণ্টি তালিবান স্কোৱাডে বা এণ্টি তালিবান ফ'ৰ্ছে যথেষ্ট শক্তিশালী ভূমিকা পালন কৰিছে আৰু তাৰ পাছতে এই তৎপৰতা দেখিবলৈ পোৱা গৈছে পাঞ্চশীৰত সম্পূৰ্ণৰূপে তেওঁলোকে সাজু বিভিন্ন সামগ্ৰী তেওঁলোকে সাজু কৰিছে যুদ্ধৰ বাবে তেওঁলোকে যিখিনি তৎপৰতা অৱলম্বন কৰিছে আৰু আকৌ কৈছোঁ যে পূৰ্বে ব্যৱহৃত যিসমূহ টেংক আছিল যুদ্ধত তেওঁলোকে যিসমূহ এমিউনিশ্যন তেওঁলোকে ব্যৱহাৰ কৰিছিল বিভিন্ন মাৰণাস্ত্ৰ সেইসমূহ পুনৰ তেওঁলোকে সক্ৰিয় কৰি তুলিবলৈ চেষ্টা কৰিছে আকৌ সেই দৃশ্যাংশ দেখুৱাওঁ আপোনালোকক কেনেধৰণে তেওঁলোকে এই তৎপৰতা অব্যাহত ৰাখিছে এয়া হৈছে পাঞ্চশীৰৰ দৃশ্যাংশ আৰু পাঞ্চশীৰ হৈছে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ আফগানিস্তানৰ যি ৩৪খন প্ৰদেশ আছে তাৰে অন্যতম হৈছে পাঞ্চশীৰ এই পাঞ্চশীৰ ৮০ৰ দশকত যেতিয়া ছোভিয়েটৰ সৈতে যুদ্ধ অব্যাহত আছিল পাঞ্চশীৰে আছিল এনেকুৱা এখন প্ৰদেশ যিয়ে তেতিয়াৰ ৩৩খন প্ৰদেশৰ পৰা আঁতৰি আহি তেওঁলোকে সেই বশ্যতা স্বীকাৰ কৰা নাছিল তেওঁলোকে সম্পূৰ্ণৰূপে পৃথককৈ তাত শক্তিশালী ভূমিকা পালন কৰিছিল আৰু এক প্ৰকাৰ ক'বলৈ গ'লে একেবাৰে উত্তৰ পাৰত অৱস্থিত আফগানিস্তানৰ একেবাৰে উত্তৰ পাৰত অৱস্থিত এখন প্ৰদেশ পাঞ্চশীৰ তাতে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰসংগ এয়া যে পাঞ্চশীৰত আজিও তালিবানৰ শাসন নচলে তাতে তেওঁলোকে খুব সুন্দৰকৈ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এতিয়া পাঞ্চশীৰক লৈ আমেৰিকাই নতুন এটা গেম এখন খেল আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে সেই খেলনো কি সেই তৎপৰতা কেনেকুৱা আমি জনাবলৈ বিচাৰিছোঁ ইণ্টাৰনেশ্যনেল মিডিয়া ৰয়টাৰ্ছে প্ৰকাশ কৰা এক তথ্য অনুসৰি আমেৰিকাই এতিয়া টাৰ্গেট কৰিছে পাঞ্চশীৰক অৰ্থাৎ আমেৰিকাই যদিও আফগানিস্তান এৰিছে কিন্তু আফগানিস্তান এৰাৰ পাছত তালিবানৰ যি উপদ্ৰৱ সেই উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ বাবে আমেৰিকাই আকৌ এবাৰ পাঞ্চশীৰক টাৰ্গেট কৰিছে আৰু পাঞ্চশীৰক এখন পৃথক দেশ হিচাপে একেবাৰে আফগানিস্তানৰ পৰা পৃথক কৰি এখন পৃথক দেশ হিচাপে
পঞ্চিৰক এটা নতুন চিনাকি দিয়াৰ তৎপৰতা আৰম্ভ কৰিছে আৰু তাতে আমেৰিকাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত দুটা কথা হ'ব। প্ৰথম কথা, আমেৰিকান যি দপদপনি সেয়া অব্যাহত থাকিব আফগানিস্তানৰ এটা প্ৰান্তত, একেবাৰে উত্তৰ প্ৰান্তত, য'ত তালিবানৰ শাসন ইতিমধ্যেই নচলে আৰু এণ্টি তালিবান ফ'ৰ্চ তাত সক্ৰিয় হৈ উঠিছে। আৰু দ্বিতীয়তে, আফগানিস্তানত বিশেষকৈ তালিবানৰ যিটো গ্ৰীপ আছে, যিটো তেওঁলোকৰ শক্তি আছে, তাত কিন্তু যথেষ্ট ক্ষতি হ'ব। কাৰণ এই পঞ্চিৰত যদি আমেৰিকান সেনাই বা আমেৰিকাই আকৌ এবাৰ গতিবিধি আৰম্ভ কৰে, তেতিয়াহ'লে কিন্তু তালিবানৰ বাবে এটা যথেষ্ট এটা বেয়া খবৰ এয়া। আৰু এই কথাই আৰম্ভ ইতিমধ্যে কৰিবলৈ সাজু হৈছে আমেৰিকা। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ, কিন্তু কিমান দূৰ সত্য হয় সেয়া কিন্তু নিশ্চয়কৈ লক্ষণীয় হ'ব। কিন্তু ইতিমধ্যেই পঞ্চিৰত এণ্টি তালিবান ফ'ৰ্চ সাজু হৈছে আৰু তেওঁলোকে নিজৰ তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে তালিবান নেতাৰ সৈতে বৈঠকত মিলিত হৈছে ভাৰতৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰ। প্ৰকৃতিৰ ৰম্যভূমি জম্মু কাশ্মীৰক পুনৰ অশান্ত কৰিবলৈ ব্লু প্ৰিণ্ট ৰচনা কৰিছে জৈশ এ মহম্মদৰ শীৰ্ষ নেতা আজহাৰে। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য ফাদিল হৈছে। এতিয়া এই বৈঠকখনক লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু চৰ্চা হৈছে, কিন্তু কেনেধৰণৰ আলোচনা হ'ব পাৰে আৰু ই ভাৰতক কিমান ক্ষতি কৰিব পাৰে, এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ ৰিপৰ্ট। টাৰ্গেট ভাৰতৰ জম্মু আৰু কাশ্মীৰ। জৈশ ই মহম্মদৰ ভয়ংকৰ পৰিকল্পনা। এলাৰ্ট জাৰি ভাৰতীয় নিৰাপত্তা সংস্থাৰ। পুনৰবাৰ ৰক্তাক্ত হ'ব পাৰে ভাৰত। প্ৰকৃতিৰ ৰম্যভূমি জম্মু আৰু কাশ্মীৰক ৰক্তাক্ত কৰাৰ ভয়ংকৰ পৰিকল্পনাৰ তথ্য সদৰি ভাৰতীয় চোৰাংচোৱা সংস্থাৰ। শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ ভূমিত চলিছে এই সন্দৰ্ভত কুচকাৱাজ। তালিবানৰ সৈতে মিতিৰালি কৰি এই কু অভিসন্ধি ৰচিছে পাকিস্তানী উগ্ৰপন্থী সংগঠন জৈশ ই মহম্মদে। শনিবাৰে এই ভয়ংকৰ ব্লু প্ৰিণ্টৰ কথা সদৰি কৰি এলাৰ্ট জাৰি কৰিছে ভাৰতীয় নিৰাপত্তা সংস্থাই। তথ্য অনুসৰি আফগানিস্তানৰ কান্দাহাৰত তালিবানী নেতৃত্বক সাক্ষাৎ কৰিছে জৈশ ই মহম্মদৰ নেতা মাছুদ আজহাৰে। জম্মু কাশ্মীৰক পুনৰ অশান্ত কৰিবলৈ তালিবানী নেতা মোল্লা বাৰাদাৰাৰে বুজাবুজিৰ চুক্তি কৰিছে মাছুদ আজহাৰে। এই সন্দৰ্ভত ভাৰতৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া SP সিনহাই প্ৰকাশ কৰিছে নিজা অভিমত। সেনা বিষয়াজনৰ মতে আফগানিস্তানৰ শাসনভাৰ অধিকাৰ কৰাত সহায় কৰাৰ প্ৰতিদান স্বৰূপে মাছুদ আজহাৰে তালিবানৰ পৰা সহায় বিচাৰিব। জম্মু কাশ্মীৰক অশান্ত কৰিবলৈ আমেৰিকান সেনাই এৰি থৈ যোৱা বৃহৎ অস্ত্ৰ ভাণ্ডাৰৰ পৰা একাংশ অস্ত্ৰ শস্ত্ৰ তালিবানৰ পৰা বিচাৰিব মাছুদ আজহাৰে। मसूद अजहर मुल्ला बरादर को कहेगा कि हमने तुम्हें सत्ता में आने में मदद किया, अब हमको रिटर्न गिफ्ट दो, हमको मदद करो जम्मू एंड कश्मीर में आतंक फैलाने के लिए। जो यूनाइटेड नेशंस ने $86 बिलियन मिलिट्री इक्विपमेंट अफगानिस्तान में छोड़ा है, कुछ हमें उसमें दो, जिसको हम इस्तेमाल करेंगे जम्मू एंड कश्मीर में। তদুপৰি মাছুদ আজহাৰ মোল্লা বাৰাদাৰৰ বৈঠকৰ সৈতে জড়িত হৈ আছে পাকিস্তান চৰকাৰৰ আন এক পৰিকল্পনা। আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ হেৰুৱা ভাৱমূৰ্তি ঘূৰাই অনাৰ উদ্দেশ্যে ইমৰান খানৰ চৰকাৰে ব্যৱহাৰ কৰিব জৈশ ই মহম্মদক। পাকিস্তানত বাহৰ পাতি থকা সকলো সৰু বৰ উগ্ৰপন্থী সংগঠনে বাহৰ পাতিব আফগানিস্তানত। আৰু পাকিস্তানে নিজকে সন্ত্ৰাসবাদীৰ ঘাটিমুক্ত অঞ্চল বুলি কৰিব ঘোষণা, যাৰ সুবাদত পাকিস্তানে FATFৰ গ্ৰে লিষ্টৰ পৰা ওলাবলৈ চেষ্টা কৰিব। बहुत चालाकी से जितने ये लश्कर तौबा HM हैं JM हैं, ये अपना एरिया ऑफ ऑपरेशन शिफ्ट करेंगे पाकिस्तान से अफगानिस्तान। पाकिस्तान कहेगा कि हमने तो इनको उठा के फेंक दिया बाहर, ये तो हमारे देश हमारे धरती मिट्टी पे है ही नहीं, तो हमको ग्रे लिस्ट से निकालो। तो ये मतलब तालिबान के साथ मिलके ये जम्मू एंड कश्मीर में भी तबाही मचाएंगे और अपने को पाक दिखाने की कोशिश करेंगे।
জেইচ ই মহম্মদৰ নেতা মহম্মদ আজহাৰ আৰু তালিবানৰ বৈঠক আৰু ভাৰতীয় চোৰাংচোৱাৰ শেহতীয়া সাৱধানবাণীয়ে এতিয়া ইংগিত বহন কৰিছে ভয়ংকৰ ভৱিষ্যতৰ। নেশ্যনেল ডেস্ক ND24। ইয়াৰ মাজতে আন এটা আক্ৰমণৰ খবৰ এইবাৰ স্থান হৈছে য়েমেন আৰু য়েমেনৰ সেনা ছাউনীত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে। নিহত হৈছে 30 জনকৈ সেনা জোৱান। এই আক্ৰমণটোত 60 জনৰো অধিক লোক হতাহত হৈছে। য়েমেনৰ আল আনন্দ সেনা ছাউনীত এই আক্ৰমণ সংঘটিত হৈছে। বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। হাউথি নামৰ সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণ কৰাৰ তথ্য পোৱা গৈছে। এতিয়া আহিছোঁ আজিৰ দিনটোত ৰাজ্যিক প্ৰেক্ষাপটত এটা চৰ্চিত খবৰ, এটা ঘটনা, যিটো ঘটনাই আচলতে সাধাৰণ মানুহৰ চকু সেমেকাই তুলিছে। খবৰটো শুনাত তেনেই সাধাৰণ। বোকাখাতৰ এটা ঘটনা। পূৰ্বে এনেধৰণৰ বাতৰি বহু সম্প্ৰচাৰ হৈছে। এটা অতি বিপৰ্যস্ত পৰ্যায়ৰ এটা পথ, য'ত খোজ দিবলৈও মানুহে চিন্তা কৰিব। তাৰ মাজেৰে এখন ঠেলা আগবাঢ়িছে। সেই ঠেলাত আছে এগৰাকী প্ৰসূতি। কিন্তু আটাইতকৈ দুখৰ খবৰ এয়াই যে সেই প্ৰসূতিগৰাকী গৈ হাস্পতাল নাপালেগে। এগৰাকী অন্তঃসত্ত্বা মহিলাৰ প্ৰাণ গ'ল। খবৰ ইমানেই, কিন্তু দৃশ্যসমূহ দেখিলে আপুনি চিন্তা কৰিবলৈ বাধ্য হ'ব। প্ৰথমতে এটা পথ আপোনালোকে এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। পথছোৱা হৈছে বোকাখাতৰ। এয়া হৈছে সেই বিশেষ পথছোৱা। পথছোৱা মন কৰক, তাত খোজ দিবলৈ আপুনি চিন্তা কৰিব লাগিব। এয়া হৈছে এটা পথ, এটা মানুহ যোৱা পথ। এইটো কোনো পথাৰৰ মাজৰ অংশ নহয়। এটা পথ, বহল ঠিকেই আছে পথটোৰ, আৰু সেই পথছোৱাত এখন ঠেলা আগবাঢ়িছে। ঠেলাত এগৰাকী অন্তঃসত্ত্বা মহিলা গৈ আছে। তেখেতক ততাতৈয়াকৈ হাস্পতাল পোৱাব লাগে। সেই পথছোৱাত এম্বুলেন্স নচলে আৰু চলাৰ কোনো থলেই নাই। এবাৰ পথছোৱা মন কৰক যে কোনফালেৰে এম্বুলেন্স চলিব। সকলোফালে কেৱল বোকা আৰু পানী। তাত এম্বুলেন্স পাৰ হ'ব নোৱাৰাটো অতি স্বাভাৱিক। এই পথছোৱাৰ মাজেৰে এগৰাকী অন্তঃসত্ত্বা মহিলাক লৈ যাবলৈ চেষ্টা কৰা হৈছিল চিকিৎসালয়লৈ, কিন্তু তেখেতে চিকিৎসালয় নেপালেগে। মহিলাগৰাকী অৱশেষত মৃত্যুক সাৱটিবলগীয়া হ'ল। এই পথছোৱা যে মন কৰিছে, এই পথছোৱা হৈছে বোকাখাত সমষ্টি। বোকাখাত সমষ্টিটো কাৰ আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অসমৰ এগৰাকী খুব চৰ্চিত ব্যক্তি, এগৰাকী মন্ত্ৰী অতুল বৰা। অতুল বৰাৰ সমষ্টিৰ এই জৰাজীৰ্ণ পথছোৱাৰ বাবে এগৰাকী মহিলাৰ আজি মৃত্যুমুখত পৰিবলগীয়া হৈছে। এগৰাকী অন্তঃসত্ত্বা মহিলা, অৰ্থাৎ দুটিকৈ প্ৰাণৰ আজি প্ৰাণহানি হৈছে এই পথছোৱাৰ বাবে। গাঁৱৰ লোকে যথেষ্ট চেষ্টা কৰিছিল তেওঁলোকক সময়মতে হাস্পতাল পোৱাবলৈ। দৃশ্যাংশ ভালকৈ দেখাবলৈ বিচাৰিছোঁ। গাঁৱৰ মানুহে যথেষ্ট চেষ্টা কৰিছিল তেওঁলোকক হাস্পতাল পোৱাবলৈ, কিন্তু সেয়া কাৰ্যত হৈ নুঠিল। কেনেকৈ আগবাঢ়িব এই ৰাস্তাৰে? এখন ঠেলাখনত আগেৰে এজন লোকে টানিছে আৰু পাছফালে চেষ্টা কৰিছে ঠেলি আগবঢ়াই লৈ যাবলৈ, কিন্তু পথছোৱাত খোজ দিবলৈও জেগা নাই। মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত এগৰাকী অন্তঃসত্ত্বা মহিলা এনেধৰণে মৃত্যুমুখত পৰিছে। এতিয়া সকলোৰে প্ৰশ্ন যে এই মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ কি? মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যি অভিযোগ উত্থাপিত কৰিছে, সেই অভিযোগ অনুসৰি আচলতে সেই অঞ্চলটোলৈ এম্বুলেন্স যাব পৰা কোনো ৰাস্তাই নাই, কোনো থলেই নাই। তেনে সময়ত বহু সময়ত এই পথছোৱাৰ মাজেৰে ঠেলাৰেই এইসকল ৰোগীক অনা নিয়া কৰিবলগীয়া হয়। মহিলাগৰাকীক প্ৰেৰণ কৰিবলৈ বিচৰা হৈছিল গোলাঘাটলৈ, কিন্তু ইতিমধ্যে বহু দেৰি হৈ গৈছিল। গোলাঘাট তেখেত নাপালেগে আৰু অৱশেষত মৃত্যুমুখত পৰে মহিলাগৰাকী। তেখেতৰ এখন বিশেষ আলোকচিত্ৰ আছে, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মেনকা পেগু নামৰ এই মহিলাগৰাকীয়ে অৱশেষত মৃত্যুক সাৱটিবলগীয়া হ'ল। লগত আছিল যি এতিয়ালৈকে ভূমিষ্ঠই হোৱা নাছিল, এটি
দেৱশিশু এগৰাকী অন্তঃসত্ত্বা মহিলা তেখেতৰ স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাত তেখেতক সেই পথছোৱাৰ মাজেৰে লৈ যাবলৈ চেষ্টা কৰা হৈছিল কিন্তু সেয়া কাৰ্যত হৈ নুঠিল অৱশেষত সেই মহিলাগৰাকী মৃত্যুমুখত পৰিবলগীয়া হয় এই কদৰ্যময় ৰাস্তাৰ বাবে জগৰীয়া কোন হ'ব লোক নিৰ্মাণ বিভাগ হ'ব মথাউৰিৰ অভাৱত বানত বুৰ গৈ ইতিমধ্যেই বোকাময় পৰিৱেশ এটা সৃষ্টি হোৱা এই পথছোৱা ঠিক কৰিব নোৱাৰা জলসম্পদ বিভাগে ইয়াৰ দায়িত্ব ল'বনে পৰ্যাপ্ত চিকিৎসা আগবঢ়াব নোৱাৰাৰ বাবে স্বাস্থ্য বিভাগ জগৰীয়া হ'বনে নে এটা বৃহৎ দপ্তৰ চম্ভালি থকা বৰ্তমানৰ বিধায়ক অতুল বৰা ইয়াৰ বাবে জগৰীয়া হ'ব সি ডাঙৰ প্ৰশ্ন তাৰ উত্তৰ কিন্তু বিভাগীয় মন্ত্ৰীসকলে আৰু স্থানীয় বিধায়কগৰাকীয়ে দিবই লাগিব কি কয় পৰিয়ালৰ লোকে এই মুহূৰ্তত শুনাবলৈ বিচাৰিছোঁ গতিকে বহুত সংকটজনক আমাৰ ইয়াতে আপোনাৰ 4-5খন গাঁও আছে চুবুৰী আছে এটা বৰষুণ দিলে এই পথছোৱা একেবাৰে মানে বেয়া হৈ পৰে আমাৰ কোনোবা ৰোগী আনিবলৈ হ'লে ভাত ডেলিভাৰী পেচেণ্ট আনিবলৈ হ'লে ইয়াত 108 নোসোমায় গতিকে আমি ঠেলাৰে নিব লগা হয় বহুত মানে সংকটজনক আৰু আমাৰ আৰু বেমাৰী যদিও হয় সব তেনেকৈ ঠেলাৰ থ্ৰুৱেদি নিব লাগে মানে ইয়াতে 4-5খন আছে আজি আপোনালোকে দেখিছে অলপ আগত দুগৰাকীকে পেচেণ্ট নিয়া হৈছে ডেলিভাৰী এই ঠেলাত নিছে আমি চৰকাৰক অতি সোনকালে আমাৰ এই ৰাস্তাটো বনাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে আমাৰ তাৰ পৰা আমি এই আছিলে একাংশ স্থানীয় লোকৰ মন্তব্য তেওঁলোকে দাবী জনাইছে অতি সহজ সৰল ভাষাৰে যে এই পথছোৱা তেওঁলোকক সাজি দিব লাগে কিন্তু যি দুটাকৈ নিষ্পাপ প্ৰাণৰ আজি মৃত্যু ঘটিল সেই জীৱন তেওঁলোকে ঘূৰাই দিব পাৰিব জানো সেয়া এটা ডাঙৰ কথা ডাঙৰ প্ৰশ্ন আৰু লগতে এই পথছোৱা মেৰামতিৰ বাবে ৰাজ্য চৰকাৰে কি তৎপৰতা অৱলম্বন কৰে পৰৱৰ্তী সময়ছোৱাত সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আমি আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ এতিয়া খবৰ আহিছোঁ অসমৰ ৰাজনীতিৰ আকৌ কৈছোঁ যে অসমৰ ৰাজনীতিত এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে এজন বিধায়ক তেখেত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ কিন্তু সাধাৰণ ৰাইজৰ বাবে মূৰৰ কামোৰণি হোৱা নাই মূৰৰ কামোৰণি হৈছে বিশেষকৈ তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ বাবে প্ৰথমতে অখিল গগৈলৈ অফাৰ আহিছিল কংগ্ৰেছৰ সৈতে কথা বতৰা পাতিছিল কিন্তু এটা মাত্ৰ ফেক্টৰৰ বাবে কংগ্ৰেছৰ সৈতে ভাত সিজা নাই অখিল গগৈ সেই ফেক্টৰ হৈছে AIUDF যদিহে AIUDFক কংগ্ৰেছে আঁতৰ কৰিব নোৱাৰে তেতিয়াহ'লে অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে নেথাকে বুলি স্পষ্ট কৰি দিছে তাৰ পাছত অখিল গগৈলৈ অফাৰ আহিল তৃণমূল কংগ্ৰেছৰ পৰা তেওঁলোকৰ সৈতেও কথা পাতিলে কিন্তু অখিল গগৈয়ে স্পষ্টকৈ একো উত্তৰ প্ৰদান কৰা নাই ই আছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাবে প্ৰথমটো মূৰৰ কামোৰণি কিন্তু তাৰ পাছত এতিয়া এটা দ্বিতীয় মূৰৰ কামোৰণি আৰম্ভ হৈছে ভূপেন বৰাৰ বাবে আজি দিল্লীত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ'ল এই বৈঠকত উপস্থিত আছিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু আপুনি শুনি আচৰিত হ'ব আনফালে আছিলে বিজেপিৰ সদস্য বৰ্তমান সময়ত মন্ত্ৰী জাগিৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকা এতিয়া বিজেপিৰ সৈতে অখিল গগৈৰ বৈঠকত কেনেধৰণৰ কথা আলোচনা হ'ব পাৰে আৰু এই কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ বাবে কি সমস্যা কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ইয়াক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে কিন্তু সামগ্ৰিকভাৱে অখিল গগৈ আৰু পীয়ুষ হাজৰিকাৰ মাজত আজি কেনেধৰণৰ আলোচনা বা সিদ্ধান্ত হ'ল চাওক এই ৰিপৰ্টত অখিল গগৈক লৈ কংগ্ৰেছ মহাজোঁটত অথন্তৰ মন থাকিলেও সিদ্ধান্ত ল'ব পৰা নাই ভূপেন বৰাই ক্ৰমাৎ যেন অস্থিৰ হৈছে অখিল গগৈ ভৱিষ্যত ৰাজনীতি কোন দিশে আগুৱাই নিব সেয়া যেন মুঠেই থিৰাং কৰিব পৰা নাই অখিল গগৈয়ে এদিন যদি তৃণমূল কংগ্ৰেছৰ সৈতে আলোচনা আনদিনা আকৌ কংগ্ৰেছৰ সৈতে আলোচনা শিৱসাগৰৰ বিধায়কজনৰ এইবাৰ দিল্লীত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে আলোচনাত বহিল অখিল গগৈ
অখিল গগৈৰ এনে কাম কাজক লৈ চৰম দুমোজাত এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। 3 দিন পূৰ্বে শিৱসাগৰত 2জন সভাপতি বৈঠকত মিলিত হোৱাৰ পাছত সকলোৱে ভাবিছিল শীঘ্ৰেই ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'ব। কিন্তু মন মিলিলেও দুয়োটা দল কেতিয়া মিলিব সেয়া এতিয়াও অনিশ্চিত। অকপট স্বীকাৰোক্তি ভূপেন বৰাৰ। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া এক বিজেপি বিৰোধী শক্তি। অসমৰ বিভাজনকামী ৰাজনীতিৰ বীজ ৰোপণ কৰা বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলেও কাম কৰি আহিছোঁ, তেওঁ কাম কৰি আহিছে। সেইকাৰণে মোৰ মন মিলিছে, কিন্তু দল দুটা কেতিয়া মিলিব এই কথাটো সভাপতি হ'লেও একেষাৰতে কোৱা বহুত অসুবিধা আছে। ইউডিএফক মহাজোঁটৰ পৰা একাষৰীয়া কৰিবলৈ এক প্ৰকাৰৰ বাৰম্বাৰ কংগ্ৰেছক চৰ্ত দিয়া অখিল গগৈক লৈ তীব্ৰ অসন্তুষ্টি বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ। ইউডিএফৰ আশংকা অখিল গগৈয়ে মহাজোঁট ফান কৰিবলৈ ষড়যন্ত্ৰ কৰিছে। অখিল গগৈ ডাঙৰীয়া মোৰ ব্যক্তিগত দৃষ্টিত তেখেতে বিজেপিৰ লগত হলিগলি কৰি এই যোৱা আমাৰ মহাজোঁটত তেখেতৰ অংশীদাৰ হোৱা নাছিল আৰু অংশীদাৰ নহৈ ছেকুলাৰ ভোটটো ডিভিজন কৰিছে, আল্টিমেটলি বিজেপিক ডাইৰেক্টলি ইনডাইৰেক্টলি হেল্প কৰিছে। তো সেইকাৰণে মোৰ এটা সন্দেহ হৈছে অখিল গগৈ মহাজোঁটৰ মাজত সোমাই দি মহাজোঁটটোক থান-বান কৰাৰ এটা কৌশল নেকি মোৰ এটা সন্দেহ হৈ আছে। অখিল গগৈৰ নাই কোনো স্থিৰতা, অভিযোগ ইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ। অখিল গগৈক তেখেতে ইমান বেছি আনষ্টেবল, এটা মুভমেণ্ট কৰি থাকি জাপ মাৰি আৰু এটা মুভমেণ্ট আৰু জাপ মাৰি আৰু এটা মুভমেণ্ট, তো তেখেতৰ ষ্টেবিলিটি নাই। তেখেতৰ কথাবিলাকৰ আমি ইমান চিৰিয়াছলি লোৱা নাই। অখিল গগৈক লৈ মহাজোঁটৰ বাহিৰে ভিতৰে চৰ্চা হৈ থকাৰ মাজতে দেওবাৰে দিল্লীস্থিত অসম ভৱনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰে ৰুদ্ধদ্বাৰ বৈঠকত বহিল শিৱসাগৰৰ বিধায়কজন। বিজেপি নেতা পীয়ুষ হাজৰিকাৰ সৈতে অখিল গগৈয়ে দিল্লীত কি কথা পাতিলে তাক শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। মই আশা কৰিম অখিল গগৈ ডাঙৰীয়াই কিছু সময় পাছত আপোনালোকৰ মাধ্যমেৰে আমাক জনাব তেখেতে কি বিষয়ত আলোচনা কৰিলে, তেতিয়া ভাল হ'ব আমাৰ বাবে। এইদৰে এতিয়া অখিল গগৈয়ে বিৰোধী ৰাজনীতিত নিতৌ লগাইছে আউল। ইউডিএফৰ আশংকাৰ দৰেই সঁচাকৈয়ে মহাজোঁট ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে নেকি অখিল গগৈয়ে, সেয়া সময়তহে স্পষ্ট হ'ব। অভয়াপুৰীৰ পৰা উত্তম কুমাৰ মণ্ডল আৰু গুৱাহাটীৰ পৰা ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আৰু অতি স্বাভাৱিকতে অখিল গগৈক লৈ নাৰাজ প্ৰদেশ কংগ্ৰেছ, আৰু প্ৰদেশ কংগ্ৰেছ নাৰাজ আন এটা শক্তি ইউডিএফক লৈও। আৰু আজি এই দুয়োটা শক্তি অখিল গগৈ অৰ্থাৎ ৰাইজৰ দল আৰু ইউডিএফক লৈ কংগ্ৰেছৰ এজন প্ৰভাৱশালী নেতা, একালৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। কি ক'লে তেওঁ আমি দেখুৱাম এটা বিৰতিৰ পিছত। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9। অখিল গগৈক দুতলীয়া আখ্যা দিছে কংগ্ৰেছী বিধায়কে। অখিল গগৈয়ে দিনত এটা কথা কয় আৰু ৰাতি আন এটা কথা কয়, যাৰ বাবে অখিল গগৈক অৰ্থাৎ শিৱসাগৰৰ বিধায়কগৰাকীক বিশ্বাসত ল'ব নোৱাৰি। ইয়াৰ সমান্তৰালকৈ নিৰ্বাচনৰ পিছত পাভলতি মৰা ইউডিএফ দলৰ পৰাও আঁতৰি অহাৰ এয়াই সুবৰ্ণ সুযোগ বুলি মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনে। পিছে কিয় তেওঁ এইখিনি কথা ক'বলগীয়া হ'ল, চাওক এই প্ৰতিবেদনত। অখিল গগৈ দুতলীয়া, দিনত এটা ৰাতি এটা কথা অখিল গগৈৰ। অখিল গগৈক বিশ্বাস কৰিব নোৱাৰি। ৰাইজে তেওঁক জানে, আজি এটা কালি এটা, ইউডিএফৰ লগতো তেওঁ মিলি থাকে। তেওঁৰ কথা, তেখেতৰ কথা কি ক'ব আৰু, যেতিয়া কম ভালকৈ কম, সকলো বুজাকৈ কম, আপুনিও বুজিব তেওঁ বুজিব। আনকি AIUDFেও ঠগিছে কংগ্ৰেছক। দিল্লীত বাহৰ পাতিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সাপে মুঠ সলোৱাৰ দৰে মুহূৰ্ততে কথাৰ সুৰ সলাই শিৱসাগৰৰ বিধায়কগৰাকীয়ে। নাম নোলোৱাকৈ অখিল গগৈক সমালোচনা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। যিখিনি আপোনাৰ সৌজন্যতা ৰাখিব লাগে, সেই সৌজন্যতা ৰাখি যদি কথা কয় তেতিয়াহ'লে আমি কথাবিলাক পাতিব পাৰোঁ। যদি এতিয়া মই ওলাই গৈয়ে কাৰোবাক যদি আৰু তুচ্ছ তাচ্ছিল্য কৰোঁ, মই ভাবোঁ যে সেই কথা বতৰাবিলাক নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই এই কথাবিলাক চাব। কাৰো হেঁচাত, কাৰো কথাত মই ভাবোঁ যে কংগ্ৰেছ দলৰ নিচিনা এটা দলে আমি সিদ্ধান্ত নলওঁ। সমান্তৰালকৈ মহাজোঁটত থকা AIUDFকো এতিয়া বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছ দলে।
নিৰ্বাচনৰ পাছতেই পাভলতি মাৰিছে মহাজোঁটৰ সংগী AIUDF-এ, যাৰ বাবে এই সময়েই AIUDF-ৰ পৰা আঁতৰি অহাৰ সুবৰ্ণ সুযোগ বুলি দাবী কৰিছে ৰকিবুল হুছেইনে। যে এই সময়খিনিত বিজেপিৰ লগত আমি অলপ মেটেৰিয়েলি দেখিছোঁ, একদম মই স্পষ্টভাৱে কৈছোঁ যে এইটো এটা উপযুক্ত সময়, যিহেতু চিন্তা চৰ্চা কৰিব লাগে যে এলায়েন্সটো থাকিব লাগে নে নালাগে। মহাজোঁটটো আমাৰ থাকিব, কোনোবাই যদি কৈছে মহাজোঁট নাথাকে, মহাজোঁট অকল আমাৰ AUDF-ৰ লগতেই নহয় মোৰ পজিশ্যনটো বেয়া হ'ব, মই কোনোবাই ইন আউট সেইবিলাক নকওঁ, কিন্তু যিটো ফিল কৰিছোঁ যে এই সময়ত UDF-ক থাকিব নে নাথাকে সেই কথাটো সিদ্ধান্ত লোৱাৰ এটা উপযুক্ত সময়। আৰু বেলেগ দল, মই নাম কোৱা নাই, তেওঁলোকৰ চুটলপিত কোনো আমাৰ দলে সিদ্ধান্ত ল'ব সেই কথাবিলাক কেতিয়াও নহয়। আনকি AIUDF বিজেপিৰ গোপন মিত্ৰতাৰো গোন্ধ পাইছে ৰকিবুল হুছেইনে। ইফালে AIUDF মহাজোঁটত থকাৰ বাবেই উজনি অসমত কংগ্ৰেছৰ আসন বৃদ্ধি পোৱা বুলি AIUDF-ৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়াই। AIUDF-ৰ বাবে উজনিত কংগ্ৰেছৰ আসন বৃদ্ধি পোৱাটো কৌতুক। এইটো মোক ভাল মোৰ হাঁহি উঠিলে এই ঘটনাটো শুনি। যিটো কথা ক'লে যে উজনিত UDF থকাৰ কাৰণে জিকিছে, এইটো এটা ভাল কৌতুক বুলি ক'ম আৰু মই আৰু বেছি নকওঁ। AIUDF-ৰ লগত মহাজোঁট যে ভুল আছিল সেয়া পলমকৈ হ'লেও যেন এতিয়া উপলব্ধি কৰিছে প্ৰতিগৰাকী কংগ্ৰেছীয়ে। গতিকে অহা 30 আগষ্টত কংগ্ৰেছৰ কোৰ কমিটিত দলটোৱে সিদ্ধান্ত ল'ব AIUDF-ৰ লগত থাকিব নে নাথাকে অসম কংগ্ৰেছ। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। এয়া আছিলে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, এওঁলোকৰ ৰাজনীতি। এইবাৰ আহিছোঁ আন এটা দলৰ প্ৰসংগলৈ। 2021-ৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পাছত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা এজন লোক একেবাৰে অন্তৰ্ধান হ'ল। সংবাদ মাধ্যমৰ পৰা তেখেত আঁতৰি আছে আৰু কোনো ধৰণৰ ৰাজনৈতিক কথাত তেওঁ মাত দিয়া নাই। তেওঁ আন কোনো নহয়, তেওঁ হৈছে প্ৰাক্তন BTC প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু হাগ্ৰামা মহিলাৰী এনেধৰণে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ পাছত বিভিন্ন কথা ওলাইছে। হাগ্ৰামা মহিলাৰীয়ে পুনৰ বিজেপিৰ সৈতে তেওঁলোকে আগবাঢ়িব। ইতিমধ্যে কংগ্ৰেছৰ সংগ ত্যাগ কৰিছে BPF-এ। তাৰ পাছত কথা ওলাইছে আকৌ BTC প্ৰধান হ'ব হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো আহিব দিছপুৰলৈ, ইত্যাদি বিভিন্ন কথা। ইয়াৰ মাজতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰি থৈ দিছে হাগ্ৰামা মহিলাৰীয়ে, যেন এটা অজ্ঞাতবাস। আৰু অৱশেষত সেই অজ্ঞাতবাসৰ পৰা ওলাই আহিল হাগ্ৰামা মহিলাৰী। আৰু ওলাই আহিয়েই অতদিনে চলি থকা যিসমূহ ৰাজনৈতিক জল্পনা কল্পনা আছে সেই সকলোবিলাকৰ অৱসান ঘটাইছে BPF-ৰ মুৰব্বীগৰাকীয়ে। অজ্ঞাতবাস সামৰি ৰাজহুৱা আত্মপ্ৰকাশ হাগ্ৰামা মহিলাৰী। বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটত চামিল হৈ মুখ ঠেকেচা খাই সংবাদ মাধ্যম ৰাজহুৱা স্থানৰ পৰা আঁতৰি থকা হাগ্ৰামা মহিলাৰী পুনৰ বিজেপিৰ লগত চামিল হ'ব বুলি ব্যাপক চৰ্চা চলি আছিল। সকলো জল্পনা কল্পনাৰ শেষ কৰি দেওবাৰে সংবাদ মাধ্যমৰ মুখামুখি হ'ল হাগ্ৰামা মহিলাৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হাগ্ৰামা মহিলাৰী। পূৰ্বৰ দৰেই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কাম কৰি যাব হাগ্ৰামাই। অসম হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ভালকৈ শাসন কৰি আছে, তাৰ কাৰণে মই ধন্যবাদ। চৰ্চা চলিছিল দিছপুৰলৈ আহিব প্ৰমোদ বড়ো, হাগ্ৰামাই পুনৰ অধিষ্ঠিত হ'ব BTC-ৰ গাড়ীত। এই সন্দৰ্ভতো হাগ্ৰামাৰ উত্তৰ, মুখ্যমন্ত্ৰীৰে চলি আছে আলোচনা, সিদ্ধান্তৰ সময় এতিয়াও হোৱা নাই। মইনবৰী সত্ৰৰ সত্ৰাধিকাৰৰ পত্নীৰ মৎস্যস্পৰ্শ অনুষ্ঠানত উপস্থিত হৈ হাগ্ৰামাই এইদৰে অজ্ঞাতবাস সামৰি সংবাদ মাধ্যমৰ জৰিয়তে উৰ পেলালে সকলো চৰ্চাৰ। একেটা অনুষ্ঠানতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰেও মিলিত হয় হাগ্ৰামা মহিলাৰী। কেইদিনমান পূৰ্বে নিজকে তৃণমূল কংগ্ৰেছৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী বুলি দাবী কৰা নৱ শৰণীয়াৰ এইবাৰ কথাৰ সুৰেই সুকীয়া। ইছ্যু আছে, এইটো এছেম্বলিতহে হ'ব। এতিয়া ভূমি নীতি যদি পৰিৱৰ্তন কৰিবলৈ এছেম্বলিৰ বাহিৰে উপায় নাই। গাঁওগত কেবিনেটত যাব প্ৰস্তাৱটো এছেম্বলিত যাব, এতিয়া BTC কোনো কাম নাই ইয়াতে। কিন্তু তথাপিতো আমাৰ ষ্টেটৰ এলায়েন্স নাই। গতিকে বাই ইলেকশ্যন হওক, আফটাৰ 2024 ইলেকশ্যন হওক, তাত আমি এওঁলোকৰ লগত লগ লাগি খেলিবলৈ গৈ কোনো বাধ্যবাধকতা নাই। তাত আমাৰ যিটো ভাল দেখে, আমাৰ সংগঠন বা আমাৰ দলে যিটো ভাল দেখে, আমি সেইমতে কৰিম। শালবাৰীৰ পৰা লৱ কুমাৰ দাসৰ ৰিপৰ্ট ND24।
অন্য কিছু খবৰ লৈ আহিছোঁ। কোভিড পৰিস্থিতিয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলালে, একেবাৰে কোঙা কৰি পেলালে অৰ্থনৈতিক ব্যৱস্থাটো। ব্যতিক্ৰম নহয় ভাৰত তথা অসমো। এই কোভিড পৰিস্থিতিৰ সময়ত অসমত বহু হাজাৰ হাজাৰ যুৱক নিবনুৱা হৈ পৰিল। তেওঁলোকে চাকৰি হেৰুৱাবলগীয়া হ'ল, তেওঁলোকে সংস্থাপন হেৰুৱাবলগীয়া হৈছে। তাৰ মাজতে একাংশই যি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছিল, সেই ব্যৱসায়সমূহ তাতেই ইতি পেলাবলগীয়া হৈছে। মানুহৰ মাজত এটা হাহাকাৰ পৰিস্থিতি। কিন্তু তাৰ মাজতে ইমামী কোম্পানীয়ে এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। হঠাৎ ৩ শতাধিক শ্ৰমিকক বিভিন্ন অজুহাত দেখুৱাই কামৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমিনগাঁওস্থিত ইমামী কোম্পানীটোৱে। কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আজি ইমামী কোম্পানীৰ চৌহদত এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে। কি আছিল তেওঁলোকৰ দাবী আৰু কি কাৰণে ইমামী এই সিদ্ধান্ত ল'বলগীয়া হ'ল, চাওক এই ৰিপৰ্টত। কৰ্তৃপক্ষৰ ময়মতালি, শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ইমামী উদ্যোগ চৌহদ। আমিনগাঁৱৰ ইমামী উদ্যোগৰ চৌহদত এইদৰে প্ৰতিবাদমুখৰ হৈ উঠিছে শ শ শ্ৰমিক। উদ্যোগ কৰ্তৃপক্ষই বিভিন্ন অজুহাতত শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিৱেশৰ। এওঁলোকৰ অভিযোগ, আন ঠাইৰ পৰা নতুন শ্ৰমিক আনি এওঁলোকক অব্যাহতি দিয়া হৈছে কামৰ পৰা। কোভিড পৰিস্থিতিৰ মাজতে ৩ শতাধিক ঠিকাভিত্তিক শ্ৰমিকক কামৰ পৰা অব্যাহতি দিয়াৰ হঠকাৰী সিদ্ধান্তই হতভম্ব কৰিছে এইসকল শ্ৰমিকক। বৃহৎ সংখ্যক শ্ৰমিকক একেলগে কামৰ পৰা অব্যাহতি দিয়াৰ ঘটনাত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে ইমামী কোম্পানীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। বছৰ বছৰ ধৰি কৰ্মৰত হৈ থকা শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়াৰ আঁৰত আচলতে আছে কি কাৰণ? ফিজিকেলি হেণ্ডিকেপ ছোৱালীয়ে মোক কোম্পানীত লওঁতে নপঢ়াও বুলি কৈছিল, কিন্তু আজি মোক অনিৰ্দিষ্টত মাৰি দিছে। মই কেনেকৈ চলিম? আমি আজি 10-12 বছৰ ধৰি আমাৰ এই কোম্পানীত ইমামী কোম্পানীত কাম কৰি আছোঁ। আজি হঠাতে আমাৰ কিছুমান ল'ৰা ছোৱালীক মানে ডিচাৰ্জ কৰি দিছে, অব্যাহতি দিছে। কেৰেলা আমি আপছেট হৈছোঁ, আচৰিত হৈছোঁ। আমি আমাৰ ঘৰ পৰিয়াল কেনেকৈ পুহিম? সেইকাৰণে আমি এই ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। ইপিনে শ্ৰমিকসকলক ভাতে মৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত পতাৰ বাবে শ্ৰমিকৰ পৰিচালক প্ৰদীপ হাজৰিকা আক্ৰমণৰ সন্মুখীন হোৱাৰো অভিযোগ উঠিছে। উদ্যোগ কৰ্তৃপক্ষৰ সৈতে মিলি শ্ৰমিকক শোষণ আৰু নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে কামৰূপ জিলা শ্ৰমিক ইউনিয়নৰ সম্পাদক মুজাফৰ আলী আৰু কোষাধ্যক্ষ বিশ্বজিৎ বিশ্বাসৰ বিৰুদ্ধে। আমি আমিনগাঁও ইমামী কোম্পানীৰ ঠিকা শ্ৰমিকা হওঁ। আজি মানে হঠাতে আমাৰ অভাৱপুৰ কোম্পানীৰ কিছুমান ল'ৰা ছোৱালী ইয়াতে আনিছে। আনাৰ কাৰণে আমাৰ ইয়াতে ছোৱালী বা ল'ৰা মানে একেবাৰে আমাক অব্যাহত কৰি দিছে। আজি কিছু দিছে, পৰহি কিছু দিছে, তাৰ আগৰ দিনাখন কিছু দিছে, আকৌ দিব। দি এনেকুৱা কাৰণে যদি এনেকুৱা হয় আমাৰ পৰিয়ালটো কেনেকৈ চলিম? সেইকাৰণে আমি মানে সকলোৱে নিৰ্দেশ মৰ্মে মোক আজি 25টা মানুহ বহাব দিছিল। মই এই মানে 25জন মানুহ বহাবলগীয়া হৈছিলে। আৰু এই নটিছখন যেতিয়া মই বাহিৰত মাৰা আৰম্ভ কৰি দিওঁ, তেওঁলোকেতো আমাক ভিতৰত মাৰিব নিদিয়ে, বাহিৰত মাৰিব দিয়ে নটিছ। উত্তৰ গুৱাহাটীৰ পৰা কৌশিক দাস ৰিপৰ্ট, ND24। আন কিছু খবৰ লৈ আহিছোঁ। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছে ND24ত। এই চোৰাং চাউলৰ ক'লা বেপাৰৰ মাষ্টাৰ মাইণ্ড বৰপেটাৰ জয়ন্ত দাস। জয়ন্ত দাসৰ মেনেজাৰ টিকেন দাসৰ গুদামত ইতিমধ্যেই প্ৰশাসনে বহুখিনি চোৰাং চাউল জব্দ কৰিছে। কিন্তু এই বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে এতিয়া চাউলৰ ক'লা ব্যৱসায়ী চক্ৰই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে ND24ৰ বৰপেটাৰ সাংবাদিক বিক্ৰম কাকতিক। ND24ৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি। চাউলৰ চোৰাং কাৰবাৰৰ বাতৰি যুগুতোৱাৰ বাবেই ক'লা ব্যৱসায়ীৰ ৰোষত বৰপেটাৰ সাংবাদিক বিক্ৰম কাকতি। প্ৰথমে বদনাম কৰাৰ ভাবুকি, দুখীয়াৰ বাবে আবণ্টিত চাউলৰ ক'লা ব্যৱসায়ীৰ ব্লেকমেইলিঙক কেৰেপ নকৰি চাউলৰ ক'লা ব্যৱসায়ীৰ বিৰুদ্ধে বাতৰি কৰি গ'ল বিক্ৰম কাকতিয়ে। আৰু এইবাৰ আহিল প্ৰাণে মৰাৰ ভাবুকি। প্ৰথমে শুনক
বাতৰি বন্ধ নকৰিলে বদনামী কৰাৰ বাবে দিয়া ভাবুকি। কথাটো হৈছে কি মানুহক এটা বদনাম কৰা একো নাই। ময়ো আজি ক'ব পাৰো যে বিক্ৰম কাকতি মোৰ পৰা মাহত 10,000 টকা লয়, মই ক'ব নোৱাৰো নেকি? বদনাম কৰিব পাৰে কিন্তু একো প্ৰুফ হাতে হাতে তুমি মোৰ পৰা এটা ক'লো নাই। হয়, কথাটো হয় নে নহয়? হয়। মোৰতো কালি মই এটা মিছা বদনাম বৰপেটাৰ চোৰাং চাউলৰ ব্যৱসায়ী জয়ন্ত দাসৰ ভাবুকি এয়া। কিন্তু কুখ্যাত জয়ন্ত দাসৰ ভাবুকি কেৰেপ নকৰাকৈ ধাৰাবাহিকভাৱে বাতৰি যুগুতাই গ'ল বিক্ৰম কাকতিয়ে। আৰু এইবাৰ জয়ন্ত দাসৰ পৰা আহিল প্ৰাণে মৰাৰ ভাবুকি। কালি পৰা নিউজ পেপাৰ মই যদি এটা ঠেং দোকান ভাঙি ৰাখবা নোৱাৰো, মোৰ নাম জয়ন্ত নহয়। ঠিক আছে, হ'ব আহিবা, দম আছে যদি আহিবা ধৰিলে আৰু যাম। তাতে কোনোবা যদি কাহিবাৰীত ধৰে যদি আৰু যাম। আৰু কোৱা কি হৈছে তোৰ হৈছে কি কথাটো কৈছো? প্ৰমাণ নহয়, প্ৰমাণটো কাটি পেলাও। তই যদি কিবা পাৰা তই কৰ মোক, যা মোৰ ঘৰত তোক গাড়ী বাছো, যা তই চিনি পাৰ জন্ত তই কেইটা খাইছা? মাহে মাহে খাইছা তই, কেইটা ৰাখা তই লাজ নালগে কোনদিনা মাহে দিছে, লাজ নালগে কবা। দৰিদ্ৰ ৰাইজৰ স্বাৰ্থত বাতৰি কৰি হত্যাৰ ভাবুকি লাভ কৰা বিক্ৰম কাকতিয়ে ইতিমধ্যেই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। স্মৰ্তব্য, শনিবাৰে বৰপেটাৰ কাহিবাৰীত চাহাবুদ্দিন নামৰ এজন ব্যক্তিৰ পৰা জয়ন্ত দাসৰ মেনেজাৰ টিকেন দাসে ভাড়াত লোৱা গুদামত জব্দ হৈছে 772 বস্তা চোৰাং চাউল। টিকেন দাসৰ ফটোসহ বাতৰি সম্প্ৰচাৰ হ'ল ND24-ত। টিকেন দাসৰ গুদামত চাউল জব্দ হোৱাত স্পষ্টকৈ প্ৰমাণ হ'ল চাউলৰ চোৰাং কাৰবাৰত জয়ন্ত দাস জড়িত থকাৰ কথা। কিন্তু বাতৰিৰ পাছত নিজৰ চাফাই গাবলৈ সংবাদমেল দিয়া জয়ন্ত দাসে হেনো চিনি নাপায় টিকেন দাসক। টিকেন দাসৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু আৰক্ষীৰ লগতো মোৰ এনেধৰণৰ কোনো সম্পৰ্ক নাই। আৰক্ষীক মোক টিকেন দাসক ধৰাৰ কাৰণে মই ব্যৱস্থা কৰিব পাৰিছোঁ। টিকেন দাসক অনতিপলমে কৰায়ত্ব কৰক, কৰি কেনে তেতিয়া আচলটো ওলাই পৰিব। শ্বাহজাহানক মই চিনি পাওঁ, শ্বাহজাহানে ধানৰ কিবা ব্যৱসায় কৰে, চিনি পাওঁ। আমাৰ ওচৰৰ নিবাসী মানুহ মই নিশ্চয় চিনি পাম। আপোনাৰ লগত এই চাউলৰ নাই মোৰ লগত কোনো নাই। আপোনালোকে শ্বাহজাহানক সুধিব পাৰে যাই কেনে, শ্বাহজাহানৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কিন্তু এইবাৰ শুনক টিকেন দাসৰ ফটোসহ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে শনিবাৰে নিশা কিদৰে জয়ন্ত দাসে ভাবুকি প্ৰদান কৰিছিল সাংবাদিক বিক্ৰম কাকতিক। টিকেটৰ ফটো ক'ৰ পৰা পালি? কিন্তু সবাতোকৈ শেষত শুনক জয়ন্ত দাসৰ এই মিথ্যাচাৰ। এইটো বিক্ৰম কাকতিয়ে কৰি আছে। তেখেতে মোক সমাজত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে চেষ্টা কৰি আছে। ধন 10,000 কৰি টকা মানে তেওঁ মোক দাবী কৰিছিল। মই নিদিওঁ বুলি কৈছোঁ যে মোৰ এতিয়া পইচা দিবলৈ মোৰ কোনো কাম নহয়, এইটো মোৰ লিগেল কাম। ND24-ৰ সাংবাদিকে হেনো মাহে 10,000 টকা বিচাৰিছিল জয়ন্ত দাসৰ পৰা। নিদিয়াৰ বাবেই হেনো এই বাতৰি। কিন্তু নিজৰ জালত যেন এইবাৰ নিজেই ধৰা দিছে জয়ন্ত দাসে। কাৰণ এই জয়ন্ত দাসেই পূৰ্বেই বিক্ৰম কাকতিক ভাবুকি দিছিল বাতৰি বন্ধ নকৰিলে বদনামী কৰাৰ ভাবুকি। আৰু এইবাৰ তাকেই প্ৰমাণ কৰি সংবাদমেলত সাংবাদিক বিক্ৰম কাকতিক বদনামী কৰাৰ অপচেষ্টা জয়ন্ত দাসৰ। ভালকৈ শুনক জয়ন্ত দাসৰ টেলিফোনিক বাৰ্তালাপ আৰু সংবাদমেলৰ বক্তব্য। কথাটো হৈছে কি মানুহক এটা বদনাম কৰা একো নাই। ময়ো আজি ক'ব পাৰো যে বিক্ৰম কাকতি মোৰ পৰা মাহত 10,000 টকা লয়, মই ক'ব নোৱাৰো নেকি? বদনাম কৰিব পাৰে কিন্তু একো প্ৰুফ হাতে হাতে তুমি মোৰ পৰা এটা ক'লো নাই। হয়, কথাটো হয় নে নহয়? হয়। মোৰতো কালি মই এটা মিছা বদনাম এইটো বিক্ৰম কাকতিয়ে কৰি আছে। তেখেতে মোক সমাজত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে চেষ্টা কৰি আছে। ধন 10,000 কৰি টকা মানে তেওঁ মোক দাবী কৰিছিল। মই নিদিওঁ বুলি কৈছোঁ যে মোৰ এতিয়া পইচা দিবলৈ মোৰ কোনো কাম নহয়, এইটো মোৰ লিগেল কাম। স্মৰ্তব্য, জয়ন্ত দাস বা চাউলৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকা কোনো যদু মধুৰ কথাত বাতৰি যুগুতোৱা বন্ধ নকৰে ND24-ৰ সাংবাদিকে। ব্যুৰো ৰিপৰ্ট, ND24। অন্য এটা খবৰ লৈ আহিছোঁ। সচৰাচৰ ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'লে আমি কি বুজোঁ? এটা আহল বহল পথ আৰু তাতে নিৰ্দিষ্ট গতিবেগত চলি থকা হাজাৰ বিজাৰ বাহন। কাৰো কাকো চাবলৈ সময় নাই। বিশেষকৈ তাৰ কাষেৰে খোজকাঢ়ি গৈ থকা পথচাৰীসকলৰ ওপৰত কাৰো দৃষ্টি নপৰে। কিন্তু আজি ৰাষ্ট্ৰীয় ঘাইপথত এজন পথচাৰীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছিল। সাংবাদিকৰ কেমেৰাত তেখেতে কৰি থকা গতিবিধিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছিল আৰু সেই দৃশ্যাংশসমূহেই আমাৰ কেমেৰাত আবদ্ধ হ'ল। এক প্ৰকাৰ ক'বলৈ গ'লে ৰাষ্ট্ৰীয় ঘাইপথত
যুযুধান ৰূপত দেখিবলৈ পোৱা গ'ল এগৰাকী পথচাৰীক হাতত তেওঁৰ শিলগুটি আৰু তেওঁৰ খং ঘাইপথটোৰে চলি থকা যান বাহনসমূহৰ ওপৰত কিয় চাওক এই ৰিপৰ্টত ধেমাজিৰ জীয়াঢল চাৰিআলিৰ সমীপৰ এক ব্যতিক্ৰমী দৃশ্য 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া ট্ৰেফিক আৰক্ষীৰ ৰূপত পথচাৰী পিছে লাঠি বন্দুকৰ সলনি এই ট্ৰেফিক আৰক্ষীৰ হাতত দেখিবলৈ পোৱা গ'ল শিলগুটি লৈ পথচাৰীজনে কৰিছে যান বাহন নিয়ন্ত্ৰণ হাতত শিলগুটি লৈ যুযুধান ৰূপত পথচাৰী পিছে এওঁৰ ইমান খং কিয় এতিয়া চাওক এই দৃশ্য দেখিছেনে কিদৰে তীব্ৰবেগী গাড়ীবোৰে ছটিয়াই গৈছে পথটোৰে পানী পথচাৰীৰ অসুবিধাৰ প্ৰতি কোনো ভূক্ষেপ নাই যান বাহনৰ চালকৰ খং উঠিবৰে কথা ঘৰৰ পৰা এঠাইলৈ যাবলৈ আহি তীব্ৰবেগী বাহনৰ অটপালিত জুৰুলি জুপুৰি হয় পথচাৰী সেই শিলগুটি মাৰি বাহনৰ গতিবেগ কমাবলৈ চেষ্টা এইজন পথচাৰীৰ পিছে আন পথচাৰীৰ বাধাত তেওঁ ক্ষতি নকৰিলে কোনো বাহনৰ শুনকচোন তেওঁৰ মুখেৰেই ইহঁতে স্পীডত চলাব লাগিলে মানুহ আহিলে কিন্তু শ্ল' কৰিব লাগে ইহঁতে লাহেকৈ যাব লাগে আৰু ইহঁতৰ প্ৰশাসনে দি আছে কি বুলি কয় 20 হিট চলিবৰ কাৰণে সিহঁতে দেখোন নচলাকে ইমান স্পীডত যায় কিয় শিলগুটি নামে কি কৰিব লাগিব সিহঁতক ইপিনে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অংশত যান বাহনৰ নিৰ্ধাৰিত গতিবেগ ঘণ্টাত সৰ্বোচ্চ 20 কিলোমিটাৰ গতিবেগৰ সীমাক লৈ পথছোৱাৰ দুয়োমূৰে দুখন ফলকাৰী দায়িত্ব সামৰিছে আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ পথচাৰী উপায়বিহীন হৈ সেই পথচাৰীয়ে হাতত তুলি লৈছে শিলগুটি আমাৰ প্ৰশাসনৰ ফালৰ পৰা আছিলে আমাৰ 20 স্পীড আমাৰ ইফালে এখন আমাৰ স্পীড ব্ৰেকাৰ আছিলে এইটো মাথাৰ স্পীড ব্ৰেকাৰ এখন আমাৰ চাইনবোৰ্ড দিয়া আছিলে তেখেতলোকে সেইখন অমান্য কৰি তেখেতলোকে নিজৰ স্বইচ্ছা এই আমাৰ একদম 60ত গৈছে কোনোবাই 80ত গৈছে কোনোবাই 70ত গৈছে তেখেতলোকে অমান্য কৰি তেওঁলোকক আমাক গাড়ীত তাৰমানে গাড়ীৰ পৰা পানী ছিটিকিনি মাৰি আমাক একদম কিছুমানে এক্সিডেণ্ট হৈছে উল্লেখযোগ্য যে জীয়াঢলৰ বাঢ়নি পানীত যোৱা এপষেক ধৰি বুৰ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অংশ পথটোৰে খোজকাঢ়ি যোৱাসকলে তীব্ৰবেগী যান বাহনৰ বাবে ভুগি আহিছে অসুবিধা সেই পথচাৰীৰ সুৰক্ষাৰ বাবে ব্যৱস্থা ল'বলৈ আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে কোনো টিটিগুৰি ঘৰলৈ যাব নালাগে ইফালে মই ক'ৰবাত যাবলগীয়া হ'লে ইয়াত গাড়ীত থ'বলগীয়া হয় গাড়ীত থ'ব যাওঁতে আকৌ টিটিগুৰি ঘৰলৈ গুচি যাবলগীয়া হয় এইটোৱে আপোনাৰ প্ৰশাসনে যাতে দায়িত্ব লৈ আমাৰ যিবোৰ খোজে যায় সেইবোৰ মানুহৰ কাৰণে অলপ প্ৰটেকশ্যন দিলে আমি ভাল পাওঁ ধেমাজিৰ পৰা জ্যোতিৰঞ্জন গগৈ ৰিপৰ্ট ND24 বাৰ্মিজ চুপাৰী সৰবৰাহৰ অন্যতম কৰিডৰত পৰিণত হৈছে গুৱাহাটী মহানগৰী শনিবাৰে নিশা যোৰাবাটত জব্দ হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ভঙা গ্লাছৰ মাজত অতি কৌশলেৰে লুকুৱাই অনা এই চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় 14 লাখ টকা কিন্তু কি তথ্যৰ ভিত্তিত এই চুপাৰীখিনি জব্দ কৰা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো এই চক্ৰটো কোনে চলাই আছে চাওক এই প্ৰতিবেদনত ভঙা আইনাৰ মাজত বাৰ্মিজ চুপাৰী যোৰাবাটত জব্দ বৰপেটা অভিমুখী ট্ৰাক শিলচৰৰ পৰা অনা হৈছিল 66 বেগ চুপাৰী সীমা শুল্কৰ জালিয়াতিৰে শিলচৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীৰ মাজেৰে সৰবৰাহ হয় বাৰ্মিজ চুপাৰী म्यांमाৰৰ পৰা এটা চক্ৰই এই চুপাৰীসমূহ বহু কৌশলেৰে গুৱাহাটীৰ মাজেৰে সৰবৰাহ কৰে বহিঃ ৰাজ্যলৈ
কিছুদিন পূৰ্বে বঙাইগাঁও ষ্টেচনত জব্দ হৈছিল 256 বেগ বাৰ্মিজ চুপাৰী। জব্দ চুপাৰীখিনিৰ মূল্য আছিল প্ৰায় 50 লাখ টকা। এই বৃহৎ পৰিমাণৰ চুপাৰী জব্দ হোৱাৰ মাত্ৰ 4 দিন পাছত শিলচৰৰ পৰা সৰবৰাহৰ সময়ত যোৰাবাটত জব্দ এইখিনি চুপাৰী। ট্ৰাকখনত আছিল 66 বেগ বাৰ্মিজ চুপাৰী। চুপাৰীখিনিৰ মূল্য প্ৰায় 14 লাখ টকা। শিলচৰৰ পৰা আনিছে বৰপেটা হাউলিলৈকে নিব বুলি কৈছে। গাড়ীৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ সদ্যহতে আমি আটক কৰি ৰাখিছোঁ। বাকী মূল্যটো বৰ্তমানলৈকে মই অনুসৰণ কৰিব পৰা নাই। আজি সন্ধিয়া 8টামান বজাত ভঙা আইনাৰ জাপি দি অতি কৌশলেৰে অনা হৈছিল চুপাৰীখিনি। বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে অসমৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰা হয় এই চুপাৰী। ভিডিঅ' জাৰ্নেলিষ্ট কন্দৰ্প কলিতাৰ সৈতে সন্তি দাসৰ ৰিপৰ্ট ND24। ভদিয়া বানত তছনছ হৈছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ সাগৰ সদৃশ পৰিৱেশত সকলো মানুহ এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বানত মৃত্যু হৈছে 2জনকৈ লোকৰ। মৃত্যুমুখত পৰিছে দুষ্প্ৰাপ্য ঘোঁৰা আৰু বন্যপ্ৰাণী। বহুলোকে হেৰুৱাইছে ঘৰ বাৰী মাটি ভেটি সকলো। শংকিত নৈপৰীয়াই এতিয়া নিজৰে ঘৰখন ভাঙিবলৈ বাধ্য হৈছে। তেওঁলোক ওলাই যাবলৈ বাধ্য হৈছে নিৰাপদ স্থানলৈ। মথাউৰিয়েই যেন এতিয়া তেওঁলোকৰ আশ্ৰয়স্থলী। তেনেকুৱা এটা সময়তে তেওঁলোকৰ প্ৰশ্ন যে ৰজাঘৰীয়াই তেওঁলোকৰ বাবে কি কৰিব? নতুন চৰকাৰখনে, নতুন মুখ্যমন্ত্ৰীয়ে এওঁলোকৰ এই সমস্যাৰ সমাধান কেতিয়া বিচাৰি উলিয়াব? আজিৰ তাৰিখত বানে ক'ত কি পৰিৱেশৰ সৃষ্টি কৰিছে চাওক এই ৰিপৰ্টত। ভদিয়া বানৰ তাণ্ডৱ। 2জনকৈ লোকৰ মৃত্যু বানত। বানত মৃত্যু ডিপ্ৰু চৈখোৱাৰ দুষ্প্ৰাপ্য ঘোঁৰাৰ। বাৰিষা নহয় যেন নামিছে বিপৰ্যয়। কেওফালে বন্যাৰ্ত নৈপৰীয়াৰ বিলৈ। বাঢ়নি পানীৰ সংহাৰী ৰূপে এফালৰ পৰা নিঃশেষ কৰিছে ঘৰ, তছনছ কৰিছে কৃষি খেতিপথাৰ। ব্ৰহ্মপুত্ৰ লালিনৈয়ে বুঢ়াই পেলোৱা জোনাইৰ চেঙাজানবাসীৰ ক্ৰন্দন। অনাহাৰে দিন কটোৱা বন্যাৰ্তৰ জনপ্ৰতিনিধিলৈ ক্ষোভ। আমি লোকৰ এইটো আলি গিতেছা এই গিটা গৰ কেটা সব আলি দাছে এই যিমান কিনে আছে আমি আলি দাছে আমাৰ এক বস্তু নাই আমাৰ দুখ লাগে এই সাথীও নেলা না চাই নৰা চাই কেনেকা পুৰি থাকি আমি নৰা চলে এটাটো হুৰু হুৰু। অঞ্চলটোৰ 80খনকৈ গাঁও বানে বুঢ়াই পেলোৱাত সপ্তাহ ধৰি আবদ্ধ হৈ পৰিছে বানাক্ৰান্ত সহ পশু পক্ষী। উজনিৰ পৰা নামনিলৈ কেৱল সাগৰ সদৃশ পৰিৱেশ। বানৰ বাবে একাকাৰ হৈ পৰিছে খেতিপথাৰ বাট-পথ। নাৱে এতিয়া একমাত্ৰ সাৰথী বন্যাৰ্তৰ। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মাজুলীৰ এইসকল লোকে। পানী শুকাইছিল যদিও আজি দ্ৰুতগতিত বাঢ়ি প্ৰায় গাঁওখনৰ সমস্ত পৰিয়ালৰে ভিতৰত এবুকু এৰিঙি পানী হ'ল। চব মানে পানীৰ তলত এতিয়া গাঁও আৰু তেওঁলোকৰ খোৱা পানীৰ সমস্যা আৰু গৰু ঘাঁহ আৰু গৰু দানা চানা নাই। বোকাখাততো একেই পৰিৱেশ। নাৱেৰে টোপোলালৈ ওখ ঠাই বিচাৰি নিজৰ ঘৰখন এৰিছে বানাক্ৰান্তই। উপায়ন্তৰ বানাক্ৰান্তই এইদৰে সপোনৰ ঘৰখন ভাঙি স্থানান্তৰ কৰাত ব্যস্ত হৈ পৰিছে। আৰু প্ৰায় এতিয়াও 600 পৰিয়ালমান পানীৰ তলতে আছে। তেখেতসকলে ইতিমধ্যে সামগ্ৰীসমূহ আহি পেলাই ৰিলিফ কেম্পলৈ আহিছে। মাথাউৰিত আছে, বাসস্থান পাতি লৈছে বা অস্থায়ীকৈ। বানে থোৱা কাজিৰঙাতো বন্যপ্ৰাণীৰ আলৈ আথানি। এইদৰে পানীৰ তলতে খাদ্য বিচাৰিছে বন্য জীৱ জন্তুৱে। এনে দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত ঘাইপথত জন্তু সুৰক্ষা দিবলৈ পৰিবহণ বিভাগে লৈছে বিশেষ ব্যৱস্থা। আমাৰ যিবিলাক এনিমেল কৰিডৰ আছে তাত আমি পহৰা ব্যৱস্থা কৰি দিছোঁ। দিনৰ ভাগতো কৰি দিছোঁ আৰু ৰাতিৰ ভাগতো কৰি দিছোঁ। 24 আৱাৰ্ছে কৰি দিছোঁ আমি। বানত ডিপ্ৰু চৈখোৱাত মৃত্যু হৈছে 3টাকৈ বনৰীয়া ঘোঁৰাৰ। লখিমপুৰৰ বিভিন্ন ঠাইতো এতিয়া ভদিয়া বানে চলাইছে তাণ্ডৱ।
কালৰূপ লোৱা ভদিয়া বানত গহপুৰ আৰু বিলাসীপাৰাত দুজনকৈ লোকৰ মৃত্যু হৈছে। ব্যুৰ' ৰিপৰ্ট ND24। ইফালে বৰক্ষেত্ৰীত পঞ্জীয়ন নথকা বীজ ভাণ্ডাৰসমূহত অভিযান চলোৱা হৈছে বৰক্ষেত্ৰী বৰতলা বীজ ভাণ্ডাৰ সন্থাৰ। বৰক্ষেত্ৰীৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 4 নম্বৰ বৰতলা, চাউল খোৱাৰ পাৰ, বৈঠাভাঙা আদি বিভিন্ন অঞ্চলত পঞ্জীয়নহীনভাৱে চলি থকা এই বীজ ভাণ্ডাৰসমূহত অভিযান চলোৱা হ'ল। এই বীজ ভাণ্ডাৰসমূহত বিভাগীয় কোনো অনুমতি নোহোৱাকৈ গোপনে বিক্ৰী কৰি থকা হৈছিল ৰাজসাহাৰ্যৰ ৰাসায়নিক সাৰৰ লগতে বিভিন্ন সাৰজাতীয় সামগ্ৰী। পাছত বৰক্ষেত্ৰী বৰতলা বীজ ভাণ্ডাৰ সন্থাই অভিযান চলাই এই বীজ ভাণ্ডাৰসমূহত তেনেবোৰ সামগ্ৰী বিক্ৰী কৰাত বাধা প্ৰদান কৰে। পঞ্জীয়নহীন বীজ ভাণ্ডাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিভাগক অনুৰোধ জনালে বৰক্ষেত্ৰী বৰতলা বীজ ভাণ্ডাৰ সন্থাই। বৰক্ষেত্ৰী বৰতলা বীজ ভাণ্ডাৰ সন্থাই বহুকেইখন দোকান বিচাৰ খৰচাৰ কৰি চাই দেখিলোঁ যে বহুতো অবৈধ দোকানীয়ে কোনো ID লাইচেঞ্চ নোহোৱা কৰি চৰকাৰৰ ৰাজসাহাৰ্যপ্ৰাপ্ত সাৰ বিক্ৰী কৰি আছে। যিটো নেকি বৈধ দোকানী সেই অনেকখিনি সাৰ বিক্ৰী কৰিব পৰা নাই। সিহঁতে কেনেকৈ ক'ৰ পৰা কি কৰি বিক্ৰী কৰি আছে সেইটো আমি ভালদৰে তদন্ত কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছোঁ। মানে বৰতলা বীজ ভাণ্ডাৰ সন্থাৰ ফালৰ পৰা আমি বহুত দোকান চালোঁ, বহুত ID নম্বৰ নোহোৱা অবৈধভাৱে তোৰ পৰা বৰপেটাৰ পৰা গুৱাহাটীৰ পৰা মাল লৈ আহি তেওঁলোকে অবৈধভাৱে বিক্ৰী কৰি আছে যধে মধে যিকোনো মাল। এতিয়া যিটো দেখিছোঁ আমি অসমীয়া খিলঞ্জীয়া মানে মানুহ হিচাপে, গতিকে আমি মানে বিজনেছ পাতি কৰিব নোৱাৰোঁ আৰু, কাৰণ আমি লিগেলভাৱে দোকান কৰি আছোঁ, ID নম্বৰ লৈছোঁ। বীজ ভাণ্ডাৰ সাৰ, বীজ আৰু কীটনাশক দৰৱ এইখিনি বিক্ৰী কৰিব লাগে। এতিয়া যিটো দেখিছোঁ এওঁলোকৰ দোকানত গৰুৰ দানা, মাছৰ দানা